সম্মানিত শ্রোতা জনসাধারণ, আমাদের ইতিমধ্যে মঞ্চে উপস্থিত হয়েছেন অসম জাতীয় পরিষদ দলের সম্মানিত সভাপতি তথা অসম কণ্ঠ শ্রদ্ধার শ্রীযুক্ত ললিত গগৈ মহাশয়। মঞ্চে উপস্থিত হয়েছেন অসম জাতীয় পরিষদ দলের সম্মানীয় উপসভাপতি শ্রদ্ধার হাইলাকান্দি জেলার প্রাক্তন জেলা উপায়ুক্ত সম্মানীয় শামসুর সিং মহাশয়।
ইতিমধ্যে মঞ্চে উপস্থিত হয়েছেন অসম জাতীয় পরিষদ দলের কেন্দ্রীয় নেতৃত্ব। শুধু সম্মানিত জনসাধারণ, আপনাদেরকে অসম জাতীয় পরিষদ দলের পক্ষ থেকে আহ্বান করছি, আপনারা আমাদেরকে সহযোগিতা করুন, সাহায্য করুন, অসম জাতীয় পরিষদ দলকে এগিয়ে নিয়ে যান। শুধু সম্মানিত জনসাধারণ, ইতিমধ্যে আমাদের মঞ্চে উপস্থিত অসম জাতীয় পরিষদ দলের সম্মানিত সভাপতি তথা অসম কণ্ঠ শ্রদ্ধার রঞ্জিত গগৈ মহাশয় মঞ্চে উপস্থিত হয়েছেন। অসম জাতীয় পরিষদ দলের উপসভাপতি শ্রদ্ধার হাইলাকান্দি জেলার প্রাক্তন জেলা উপায়ুক্ত সম্মানীয় রঞ্জিত গগৈ মহাশয়। শুধু সম্মানিত জনসাধারণ, আমরা আমাদের অতিথিবৃন্দকে ইতিমধ্যে স্বাগত জানাচ্ছি। অল্প কিছুক্ষণের মধ্যে সম্বর্ধনা পর্ব আরম্ভ হবে। আমাদের স্টেজে যারা আছেন তাদেরকে বিনম্রভাবে আহ্বান করছি, আপনারা স্টেজ ছেড়ে স্টেজ ভেঙে যাবে, আপনারা নিচে নামিয়েছেন। শুধু সম্মানিত জনসাধারণ, আমাদের বন্ধুদেরকে আহ্বান করছি, আপনারা স্টেজের নিচে নামিয়েছেন, স্টেজ ভেঙে যাবে, স্টেজে অত্যন্ত প্রেসার হয়েছে। আপনাদেরকে আহ্বান করছি, আমাদের বন্ধুবর্গকে আপনারা নিচে দাঁড়িয়ে থাকুন, আমাদেরকে সাহায্য এবং সহযোগিতা করুন। শুধু সম্মানিত শ্রদ্ধার জনসাধারণ, ইতিমধ্যে অসম জাতীয় পরিষদ দলের শ্রদ্ধা সম্মানীয় অসম জাতীয় পরিষদের সভাপতি তথা অসম কণ্ঠ শ্রদ্ধার রঞ্জিত গগৈ মহাশয় উপস্থিত হয়েছেন। ইতিমধ্যে আমাদের মঞ্চে উপস্থিত হয়েছেন অসম জাতীয় পরিষদ দলের শ্রদ্ধার উপসভাপতি তথা হাইলাকান্দি জেলার প্রাক্তন জেলা উপায়ুক্ত সম্মানীয় শমশের সিং মহাশয়। শুধু সম্মানিত জনসাধারণ, আপনারা আমাদেরকে সাহায্য করুন, সহযোগিতা করুন, অসম জাতীয় পরিষদকে শক্তিশালী করুন। শুধু সম্মানিত জনসাধারণ, আপনারা আমাদেরকে সহযোগিতা করুন, সাহায্য করুন। আমার বন্ধুদের সবাইকে আমি আহ্বান করছি, ভেঙে যাবে, আপনারা স্টেজের নিচে যান। শুধু সম্মানিত জনসাধারণ, অসম জাতীয় পরিষদ দলের সম্মানীয় সভাপতি শ্রদ্ধার রঞ্জিত গগৈ ডাঙৰীয়া মঞ্চে উপবিষ্ট অসম জাতীয় পরিষদ দলের শ্রদ্ধার সম্মানীয় উপসভাপতি মোৰ হাইলাকান্দি জিলাৰ প্ৰাক্তন জিলা উপায়ুক্ত সম্মানীয় শমশেৰ সিং ডাঙৰীয়া উপস্থিত। ইয়াত উপস্থিত অসম জাতীয় পরিষদ দলের উপসভাপতি শ্রদ্ধাৰ মন্টন কলিয়া ডাঙৰীয়া উপস্থিত। ইয়াত উপস্থিত অসম জাতীয় পরিষদ দলের কেন্দ্রীয় সদস্য শ্রদ্ধাৰ এছ হুদা আমার হামিম ভাই। ইয়াত উপস্থিত অসম জাতীয় পরিষদ দলের কেন্দ্রীয় সমিতির নেতৃত্ব শ্রদ্ধা সম্মানীয় হাইলাকান্দি রাইজ। মই আপোনালোকক সকলোকে আহ্বান জনাব খুজিছো, আপোনালোক সকলোকে আমাক সহযোগিতা কৰক, সহায় কৰক। অসম জাতীয় পৰিষদক আমি কেনেধৰণে আগন্তুক দিনত আগুৱাই লৈ যাব পাৰো তেনে এক প্ৰজেক্ট হাতত মিলাব লাগিব। শ্ৰদ্ধা সম্মানীয় সভাপতি ডাঙৰীয়া ইয়াত উপস্থিত আছে আৰু সম্মানীয় কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছে। আমি আমাৰ বন্ধুবোৰ শ্ৰদ্ধাৰ ভলান্টিয়াৰসকলক মই আহ্বান জনাইছো যে আপোনালোকে আমাক সহযোগিতা কৰক। ইতিমধ্যে আমি আমাৰ হাইলাকান্দি জিলাৰ মুখ্য আহ্বায়ক শ্ৰদ্ধাৰ আমাৰ বন্ধুবোৰ নাহৰুজ্জামান ডাঙৰীয়াক তেওঁ সভাটো পৰিচালনা কৰিবৰ কাৰণে আহ্বান জনাইছো। বন্ধুগণ, ইতিমধ্যে আমাদের অসম জাতীয় পরিষদের সম্মানীয় সভাপতি শ্রীযুত রঞ্জিত গগৈ মহাশয় মঞ্চে আসন গ্রহণ করেছেন এবং সঙ্গে আমাদের হাইলাকান্দি জেলার প্রাক্তন জেলাশাসক তথা অসম জাতীয় পরিষদ দলের
সম্মানীয় উপসভাপতি শ্রীযুত শমশের সিং মহাশয় ইতিমধ্যে মঞ্চে এসে উপস্থিত হয়েছেন। তার সঙ্গে সঙ্গে আমাদের মঞ্চে এসে উপস্থিত হয়েছেন মিল্টন কুইয়া, ভাইস প্রেসিডেন্ট অসম জাতীয় পরিষদ, সঙ্গে আরো অতিথিবৃন্দ। আজকে আমাদের হাইলাকান্দি জেলায় অসম জাতীয় পরিষদের সভাপতি লুরিনজ্যোতি গগৈ মহাশয় আসার জন্য আমরা হাইলাকান্দিবাসীর পক্ষ থেকে আন্তরিকভাবে ওনাকে ধন্যবাদ জ্ঞাপন করছি। এবং সবার প্রারম্ভে আজকের এই গণসমাবেশ এবং যোগদান সমাবেশের প্রারম্ভে আমি অসম জাতীয় পরিষদের সম্মানীয় সভাপতি এবং উপসভাপতিদ্বয়কে সবার উদ্বোধন করার জন্য অনুরোধ করছি এবং উদ্বোধন করবেন প্রদীপ প্রজ্বলনের মাধ্যমে এবং এই কাজটি আগে নেওয়ার জন্য আমি অনুরোধ জানাচ্ছি। এখন আমাদের আজকের এই সভার উদ্বোধন করা হবে। উদ্বোধন করবেন অসম জাতীয় পরিষদের সম্মানীয় সভাপতি শ্রীযুত লুরিনজ্যোতি গগৈ মহাশয় এবং সঙ্গে উপস্থিত অসম জাতীয় পরিষদের উপসভাপতিদ্বয় শ্রীযুত শমশের সিং মহাশয় এবং মিল্টন কুইয়া মহাশয়। আমাদের হাইলাকান্দির জনগণের দাবিতে উনি আজকে চাকা বন্ধের একটা কথা ছিল। বিগত 2 দিন থেকে আমাদের এখানে সচরাচর চালু হচ্ছে যে আজকে আগামী 27 তারিখ চাকা বন্ধ। উনিও আমাদের সঙ্গে আলোচনা করেছেন এবং খবর নিয়েছেন, কিন্তু আমরা আশ্বস্ত করেছি আজকে আপনারা এখানে এসেছেন, আপনারা ওনার বক্তব্য শুনবেন, উনি আপনাদের সম্মুখে ওনার মূল্যবান বক্তব্য তুলে ধরবেন। এবং আজকে আমাদের হাইলাকান্দিবাসীর পক্ষ থেকে এই মুহূর্তে লুরিনজ্যোতি গগৈ মহাশয়কে হাইলাকান্দি জেলাতে আসার জন্য আমরা একটা হাত চাপড়ি দিয়ে আমরা ওনাকে অনুমানিত করবো। লুরিনজ্যোতি গগৈ জিন্দাবাদ, জিন্দাবাদ, লুরিনজ্যোতি গগৈ জিন্দাবাদ, 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 আমার কাকা জিন্দাবাদ, 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 আমার কাকা জিন্দাবাদ, 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 অসম জাতীয় পরিষদ জিন্দাবাদ, 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 অসম জাতীয় পরিষদ জিন্দাবাদ, 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 লুরিনজ্যোতি গগৈ জিন্দাবাদ, 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 লুরিনজ্যোতি গগৈ জিন্দাবাদ, 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 আমার কাকা জিন্দাবাদ, 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 আমার কাকা জিন্দাবাদ, 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 জয় হো, জয় হো, জয় হো, আমার কাকা জিন্দাবাদ, 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 আমার কাকা জিন্দাবাদ, 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 অসম জাতীয় পরিষদ জিন্দাবাদ, 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 অসম জাতীয় পরিষদ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। আপনারা সবাই ভালো আছেন তো? অসম জাতীয় পৰিষদৰ হাইলাকান্দি জিলাৰ উদ্যোগত আয়োজন কৰা গণসমাবেশ আৰু যোগদান কাৰ্যসূচীত সভাপতিৰ আসন অলংকৃত কৰা সন্মানীয় সভাপতি মহোদয়, আমাৰ দলৰ সন্মানীয় সভাপতি শমশেৰ সিং ডাঙৰীয়া, উপসভাপতি মিল্টন কুইয়া ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, হাইলাকান্দি জিলাৰ
জাতীয় পৰিষদৰ সন্মানীয় আহ্বায়ক, মুখ্য সমন্বয়ক, উপদেষ্টাকে প্ৰমুখ কৰি বিষয়ববীয়া কৰ্মকৰ্তাসকল, বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত উপস্থিত হোৱা আমাৰ অতি শ্ৰদ্ধাৰ জ্যেষ্ঠ ব্যক্তিসকল, আই মাতৃসকল, মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, ইয়াত উপস্থিত থকা বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, আমাৰ অতি শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, প্ৰাক্তন ছাত্ৰ সন্থাৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল, আছুৰ আৰু উপস্থিত ৰাইজ, মই সকলোলৈকে অসম জাতীয় পৰিষদৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এই অঞ্চলৰ ৰাইজক মই সেৱা জনাইছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ। অসম জাতীয় পৰিষদৰ পৰিয়ালে হাইলাকান্দিৰ জ্যেষ্ঠ ব্যক্তি, আই মাতৃ, শিক্ষাগুৰুসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি অসমত এই জাতীয়তাবাদৰ যি যাত্ৰা আৰম্ভ কৰিছোঁ, এই জাতীয়তাবাদক যাতে শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব পাৰোঁ। অসম জাতীয় পৰিষদৰ নীলিম পতাকাৰ তলত সকলোৱে থিয় হৈ সমন্বয়ৰ ঐক্যবদ্ধ অসমৰ মানুহৰ জয়গান গাব পাৰে, সকলোৱে ঐক্যবদ্ধভাৱে আগবাঢ়িব পাৰে। হিন্দু মুছলমানৰ ৰাজনীতি যাতে এইখন অসমত শেষ হয়, আমি সকলোৱে বৰাক ব্ৰহ্মপুত্ৰ সকলো উপত্যকাৰ মাজত থকা যিটো দূৰত্ব, এই দূৰত্ব নাইকিয়া হৈ একেলগে যাতে আগবাঢ়ি যাব পাৰোঁ, সেই চিন্তাৰে আগবাঢ়িব খুজিছোঁ। যিমান সাহস আহিলে, যিমানে ৰাজনীতি কৰিলে, সকলোৱে এটাই কাম কৰিলে, বৰাক আৰু ব্ৰহ্মপুত্ৰক ভাগ কৰি ৰাখিলে। আজিও সেই কাম চলিয়ে আছে। সেইকাৰণে আপোনালোকে মেঘালয়লৈ হৈ আপোনালোকে গুৱাহাটীলৈ যাব লাগে। প্ৰতিটো ৰাজনৈতিক দলৰ এটাই লক্ষ্য, বৰাক আৰু ব্ৰহ্মপুত্ৰ যাতে এক হৈ যাব নোৱাৰে। তেওঁলোকৰ মাজত তেওঁলোকৰ আৱেগ, তেওঁলোকৰ অনুভূতি, তেওঁলোকৰ মাজত সমন্বয় যাতে জীয়াই থাকিব নোৱাৰে, যাতে তেওঁলোকে ভাগ কৰি তেওঁলোকৰ ৰাজনৈতিক বৈতৰণি যাতে তেওঁলোকে পাৰ হ'ব পাৰে। গতিকে আজি মই বৰাক উপত্যকাৰ হাইলাকান্দিত থিয় হৈ ক'ব খুজিছোঁ, সেই দিন আৰু বৰ বেছি দিন নচলিব। সেই ৰাজনীতি অসমত আৰু বৰ বেছি দিন নচলিব। অসম জাতীয় পৰিষদ আহিছে সমন্বয় সৃষ্টি কৰিবৰ কাৰণে, বৰাক ব্ৰহ্মপুত্ৰ দুয়োটা উপত্যকাৰ মাজত সমন্বয় আৰু ঐক্য গঢ়িবৰ কাৰণে। আৰু আমি আজি ইয়াত থিয় হৈ ক'ব খুজিছোঁ যে 21ত সেই যিটো ষড়যন্ত্ৰ, এই যিটো ৰাজনীতি, মানুহৰ মাজত বিভাজনৰ ৰাজনীতি ভাঙি আমি সকলো উফৰাই আমি সমগ্ৰ অসমক এক কৰি ঐক্যবদ্ধ অসমৰ মানুহক আমি আগবঢ়াই লৈ যাম। আৰু সেইকাৰণে ক'ব কৈছোঁ, অসম জাতীয় পৰিষদৰ চৰকাৰ হ'লে আপোনালোকে মেঘালয়ৰ মাজেৰে গুৱাহাটীলৈ যাব নালাগে। আপোনালোকে মেঘালয়ৰ মাজেৰে পাৰ হৈ এটা পাক মাৰি গুৱাহাটীলৈ যাব নালাগে, আপোনালোকে ব্ৰহ্মপুত্ৰ উপত্যকালৈ যাব নালাগে। আপোনালোকে অসমৰ মাজেৰে যোৱাৰ ব্যৱস্থা অসম জাতীয় পৰিষদে কৰিব, এইটো নিশ্চিত। কাৰণ ভাগ কৰি থকাটোৱে তেওঁলোকৰ ৰাজনীতি, বিভাজনৰ ৰাজনীতি, হিন্দু মুছলমানৰ নামত বিভাজনৰ ৰাজনীতি, বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত বিভাজনৰ ৰাজনীতি, অসমীয়া বঙালীৰ নামত এই ৰাজনীতি হ'বলৈ দিয়া নহ'ব। আৰু এইখন অসমত আমি সকলোৱে মৰ্যাদা সহকাৰে জীয়াই থাকিবৰ কাৰণে আমি সকলোৱে সংকল্প ল'ব লাগিব। ভাৰতবৰ্ষৰ নাগৰিক আমি হ'ব পাৰে, আমাৰ বিভিন্ন পৰিচয় আছে, বিভিন্ন জাতি জনগোষ্ঠী, আমাৰ নিজৰ ভাষা আছে, অসমীয়া কয়, বেংগলী কয়, আমি খিলঞ্জীয়া আন ভাষা কয়, কোনোবাই বড়ো কয়, কোনোবাই টাই আহোম কয়, কোনোবাই মিচিং কয়, কোনোবাই দেউৰী কয়, কোনোবাই ৰাভা কয়। কিন্তু এইখন অসম, আমাৰ অসম, ইয়াত এইখন অসমক আমাৰ ককা আজু ককাই দি থৈ গৈছে, আমাৰ মাটি ভেটি তেওঁলোকে দি থৈ গৈছে, তেওঁলোকে দি থৈ গৈছে একেলগে জীয়াই থাকিবলৈ, ভাগ হৈ জীয়াই থাকিবলৈ তেওঁলোকে এইখন অসম দি থৈ যোৱা নাই। আমি সেইকাৰণে আমি অসম জাতীয় পৰিষদে ক'ব খুজিছোঁ, ভাগ কৰিব খোজা বিজেপিৰ যিটো ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰৰ পৰাই আমি একেলগে আগবঢ়াৰ কাৰণে সকলোৱে সংকল্প ল'ব লাগিব। আৰু এই নীলিম পতাকাৰ তলত সেইকাৰণে সমগ্ৰ অসমৰ জনতা একত্ৰিত হ'বৰ কাৰণে আগবাঢ়ি আহিছে। আজি বৰাক উপত্যকাটো ৰাইজে অসম জাতীয় পৰিষদৰ কাৰণে মৰম যি আছে দেখুৱালে, হৃদয় উজাৰি দেখুৱাইছে মৰম।
ৰাজপথৰ মাজে মাজে ৰাজআলিয়েদি যেতিয়া আহিছো হাতত ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে দুয়োফালে ৰাইজে থিয় হৈ আছে, আমাক আদৰণি জনাইছে। দুয়োফালে ৰাস্তাৰ দুয়োকাষে ৰাইজ অৱলন জনতা, চাৰিওফালে কেৱল মাত্ৰ সকলোৰে মুখত অসম জাতীয় পৰিষদ জিন্দাবাদ, অসম প্ৰথম, সৰ্বদা চিৰকাল, চিৰদিন। এই যিটো শ্লোগান, এই শ্লোগান চাৰিওফালে আওৰাইছে। ৰাজপথৰ আমাৰ লগত যিমানবোৰ দলীয় কৰ্মকৰ্তা আহিছে, বাইক ৰেলী হৈছে, 100খন গাড়ীৰে যেতিয়া যাত্ৰা আৰম্ভ হৈছে, চাৰিওফালে কেৱল মাত্ৰ নীলা আৰু নীলা, নীলা পতাকা, হাতত গামোচা। অৰ্থাৎ এই অঞ্চলৰ ৰাইজে কৈ দিছে, আমি হিন্দু মুছলমানৰ ৰাজনীতিক দলিয়াই পেলাব বিচাৰিছো। এই অঞ্চলৰ ৰাইজে কৈ দিব খুজিছে, আমাক যে বৰাক ব্ৰহ্মপুত্ৰ বুলি ভাগ ভাগ কৰিব খোজা, ইয়াক আমি উফৰাই পঠিয়াব বিচাৰিছো। আমি এক হৈ থাকিম। এই এক হৈ থকাৰ যিটো শক্তি, যিটো চিন্তা, যিটো আদৰ্শ, সেই আদৰ্শ আমাৰ আগৰ যিসকল পূৰ্বপুৰুষ আছে তেওঁলোকে দি থৈ গৈছে। গতিকে ইয়াক ৰখাৰ দায়িত্ব আমাৰ, আপোনাৰ, মোৰ। আৰু সেইকাৰণে আমি অতি আত্মবিশ্বাসেৰে ক'ব খুজিছো, জাতীয় পৰিষদৰ চৰকাৰ আহিলে নীলিম পতাকাৰ তলত অসমৰ প্ৰতিটো জাতি, জনগোষ্ঠী, বাকা বাকী ধৰ্মাৱলম্বী লোক একত্ৰিত হৈ থিয় হৈ থাকিব। গতিকে ৰাইজ, জনগণ, আজি বৰাকবাসী ৰাইজে হৃদয়ত যে অসম জাতীয় পৰিষদক স্থান দিছে, সেই কথা প্ৰমাণ কৰি দিলে, দেখুৱাই দিলে। ইয়াত কংগ্ৰেছ, AIDF আৰু বিজেপিৰ ৰাজনীতি ইয়াত নচলে, নীতিকে খন্তেকীয়া আছিল, কিছুদিন আছিল, মানুহৰ ওচৰত কোনো বিকল্প নাছিল, অল্টাৰনেট নাছিল। সেইকাৰণে মানুহে কেতিয়াবা হয় বিজেপিক দিছে, নহয় AIDFক দিছে, নহয় কংগ্ৰেছক দিছে। এতিয়া আপোনালোকৰ কাৰণে আপোনালোকৰ সপোনৰ যিটো দল, আপোনালোকৰ মৰমৰ আদৰৰ দল, হৃদয়ৰ দল, অসম জাতীয় পৰিষদ আপোনালোকৰ মাজলৈ আহিছে এটা শক্তিশালী বাৰ্তা লৈ। কেৱল মাত্ৰ দৰকাৰ, এতিয়া প্ৰয়োজন আপোনালোকৰ মৰমৰ, আপোনালোকৰ আশীৰ্বাদৰ। আপোনালোকে দোৱা কৰিব, আপোনালোকে আশীৰ্বাদ কৰিব, যাতে এই যিটো সন্তান, আপোনালোকৰ নিজৰ সন্তানটো যাতে শক্তিশালী ৰূপত স্বাভিমানী হৈ জীয়াই থাকে, আপোচবিহীন হৈ জীয়াই থাকে। ই অসমৰ জাতীয় জীৱনৰ কোনো কথাত যেতিয়া কোনো কাৰণে কম্প্ৰমাইজ নকৰে, আপোচ নকৰে, তেনেকুৱাকে আপোনালোকে আশীৰ্বাদ দিব, মৰম দিব। কাৰণ আমাৰ যিসকল শাসক আছে তেওঁলোকৰ কোনো শক্তি নাই, তেওঁলোকৰ কোনো দম নাই। দিল্লীয়ে যি কয় তাকে শুনে, যি কথা কয় য়েছ বছ, যি জাপি দিয়ে তাকে গ্ৰহণ কৰে। দিল্লীৰ চকুত হৈ কথা ক'ব পৰা, যুক্তিৰে নিজৰ অধিকাৰ আনিব পৰা, আজৰি আনিব পৰা শক্তি আৰু ক্ষমতা অসমৰ শাসকৰ নাই। আপোনালোকে দেখিলে, সেইকাৰণে আপোনালোকৰ ইয়াত কাছাৰ কাগজ কল, হাইলাকান্দিৰ একমাত্ৰ যিটো উদ্যোগ, গুৰু উদ্যোগ, হেভি ইণ্ডাষ্ট্ৰী, সেইটো এটা আজিলৈকে জীয়াই তুলিব পৰা নাই। কাৰণ তেওঁলোকৰ দম নাই, দিল্লীৰ চকুত হৈ কথা ক'ব নোৱাৰে। দিল্লীৰ বহতীয়া চৰকাৰ, বিজেপি চৰকাৰ, কংগ্ৰেছ চৰকাৰ, তেওঁলোকে কোনো কথা দিল্লীৰ পৰা নিজৰ অধিকাৰ আধুৰি আনিব পৰা তেওঁলোকৰ শক্তি নাই, তেওঁলোকৰ দম নাই। গতিকে আমি ক'ব খুজিছো, আমি আহিছো যে আমি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত ফেডাৰেল এখন ৰাষ্ট্ৰত থকা অসমৰ হাইলাকান্দিৰ কাৰণে কাছাৰ কাগজ কল যিটো আমাৰ অধিকাৰ, সেই অধিকাৰ আজৰি আনিবৰ কাৰণে অসম জাতীয় পৰিষদ আহিছে। কাছাৰ কাগজ কল আৰু নগাঁও কাগজ কলৰ মানুহ ৮০গৰাকীকৈ মানুহে মৃত্যুৰ মুখত পৰিছে। আপোনালোকে জানে, ৮০গৰাকী মানুহ কাছাৰ কাগজ কল 2015 চনত বন্ধ কৰি দিছিল, হয়নে? 2015 চনৰ মাৰ্চ মাহত বন্ধ কৰিছিল। নগাঁও কাগজ কল 2017 চনৰ মাৰ্চ মাহত বন্ধ কৰি দিছিল। কাৰণ তেওঁলোকৰ লক্ষ্য এই হাইলাকান্দি ৰাইজৰ উন্নয়ন নহয়, তেওঁলোকৰ ল'ৰা ছোৱালী, তেওঁলোকৰ সন্তান সন্ততিয়ে চাকৰি পাব লাগে, তেওঁলোকৰ উন্নয়ন হ'ব লাগে। কাছাৰ কাগজ কললৈ তেওঁলোকে বাঁহ যোগান ধৰিব লাগে, ঠিকাদাৰী কৰা মানুহৰ তাত সুযোগ আছিল। এইবোৰ ব্যৱসায় বাণিজ্য, চাকৰি বাকৰি, ল'ৰা ছোৱালী, পৰিয়ালৰ ভৱিষ্যত অন্ধকাৰ মুখলৈ ঠেলি দি কেৱল মাত্ৰ তেওঁলোকে বিভিন্ন বিদেশী কোম্পানী, বহুজাতিক কোম্পানীসমূহক এই উদ্যোগসমূহ দিবৰ কাৰণে উঠি পৰি লাগিছে। অৰ্থাৎ হাইলাকান্দিৰ ৰাইজৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা নাই। নগাঁও কাগজ কলৰ মৰিগাঁৱৰ ৰাইজৰ প্ৰতি তেওঁলোকৰ কোনো ধৰণৰ দায়িত্ব নাই।
তেওঁলোকৰ কেৱল মাত্ৰ দায়িত্ব লক্ষ্য কমিশ্যন লোৱা, কেৱল মাত্ৰ দায়িত্ব বহুজাতিক যিবোৰ মাল্টিনেশ্যনেল কোম্পানী বা যিবোৰ কোম্পানী আছে আম্বানী আদানীৰ, তেওঁলোকক তোষণ কৰা বা তেওঁলোকক তৈলমৰ্দন কৰা, তেল মালিচ কৰা, আৰু তাক বাদ দি তেওঁলোকৰ কোনো কাম নাই। আমি ৰাইজৰ কাৰণে, জনতাৰ কাৰণে, জনগণৰ কাৰণে কাছাৰ কাগজ কলটো পুনৰুজ্জীৱিত কৰিম অসম জাতীয় পৰিষদৰ চৰকাৰে। কাৰণ আমি ৮০গৰাকীকৈ মানুহ যেতিয়া মৰে, মৃত্যুমুখত পৰে, তেতিয়া আমি অন্ধৰ দৰে আমি চকু বন্ধ কৰি থাকিব নোৱাৰো। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে যেতিয়া ৩গৰাকীকৈ মানে ছুইচাইড কৰে, আত্মহনন কৰে, তেতিয়া আমি চকু মুদি থাকিব নোৱাৰো। কাৰণ এই যিসকল ব্যক্তি আছে এইবোৰ মোৰ ককাই ভাই, মোৰ ভাই ভনী। মই যদি মানুহ, মোৰ যদি মানৱীয় প্ৰমূল্য আছে, মোৰ যদি মানৱতাবাদ আছে, তেতিয়াহ'লে যেতিয়া আমাৰ যিসকল মানুহ মৃত্যুমুখত পৰিছে, আত্মহনন কৰিছে, ছুইচাইড কৰিছে, তেওঁলোকৰ প্ৰতি দায়বদ্ধতা, দায়িত্ব চৰকাৰৰ থকাটো প্ৰয়োজন। কিন্তু এই চৰকাৰৰ এই কথাবোৰ কেতিয়াও নাই। তেওঁলোকে কেৱল মাত্ৰ কোম্পানীসমূহৰ লগত কমিশ্যন আৰু কোম্পানীক সন্তুষ্ট কৰিবৰ কাৰণে কাম কাজ কৰে। গতিকে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ তিল তিলকৈ এনেকৈ মৃত্যুমুখত পৰিছে। কাছাৰ কাগজ কলৰ এই অৱস্থা, তেওঁলোকে কোনো কাৰণে কেতিয়াও নতুনকৈ খুলিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে এইখন চৰকাৰ জনসাধাৰণৰ, জনতাৰ, মানুহৰ চৰকাৰ নহয়। এইখন চৰকাৰ কোম্পানীৰ চৰকাৰ। সেইকাৰণে আজিলৈকে এই হাইলাকান্দি জিলাত স্বাস্থ্য খণ্ডৰ কোনো উন্নয়ন হয় আপোনালোকে জানে? ১০০খন বিচনাযুক্ত 100 বেডেড যিখন হস্পিটেল আছে, তাত কেনেকুৱা অৱস্থা আপোনালোকে নিজেই জানে কি অৱস্থাত ইয়াৰ মানুহে নিজৰ চিকিৎসা কৰিব লগা অৱস্থা হৈছে। ইয়াত আজিলৈকে তেওঁলোকে এই জিলাখনৰ প্ৰতি এখন মেডিকেল কলেজ হ'ব লাগে, এই জিলাখনত এখন ইঞ্জিনিয়াৰিং কলেজ হ'ব লাগে, অভিযান্ত্ৰিক মহাবিদ্যালয় হ'ব লাগে, এইবোৰ কথা কেতিয়াও কোনো চৰকাৰে বিচৰা নাই। নিৰ্বাচন আহে আপোনালোকৰ আগত, প্ৰতি সময়ত বেলেগ বেলেগ ধৰণৰ সকলো এজেণ্ডা লৈ আহে। কেতিয়াবা হিন্দু মুছলমানৰ এজেণ্ডা লৈ আহে, কেতিয়াবা ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা ভাগ কৰি বেলেগ ধৰণৰ এজেণ্ডা লৈ আহে, কেতিয়াবা ভাষাক লৈ এজেণ্ডা লৈ আহে, অসমীয়া ভাষা, বঙালী ভাষাক লৈ এজেণ্ডা লৈ আহে। কিন্তু ৰাইজৰ কাৰণে, জনগণৰ কাৰণে তেওঁলোকৰ মৌলিক যিবোৰ অধিকাৰ আছে, তেওঁলোকে জীয়াই থাকিব লগা যিবোৰ বিষয়, শিক্ষা, স্বাস্থ্য, খাদ্য, তেওঁলোকৰ চিকিৎসা, এইবোৰক লৈ তেওঁলোকে কোনো ধৰণৰ কথা কেতিয়াও নকয়। সেইকাৰণে নিৰ্বাচনৰ যিবোৰ ৰেলী হৈছে দেখিছে, এতিয়া যিবোৰ নেতা, পালি নেতা আছে, তেওঁলোকে কেৱল মাত্ৰ নাচে আৰু গায়, অকল নাচে আৰু গায়। এই হাইলাকান্দিৰ কোনোবা এটা সমষ্টিত আহি আপোনালোকে, কোনোবা যদি আহে, কোনোবা মন্ত্ৰী বিধায়ক আহে, আপোনালোকে প্ৰশ্ন কৰিব, হাইলাকান্দিৰ একমাত্ৰ গুৰু উদ্যোগ হেভি ইণ্ডাষ্ট্ৰী কাছাৰ পেপাৰ মিল কিয় বন্ধ হৈ গ'ল 2015 চনত, আৰু এই 5-6 বছৰে কিয় মুকলি কৰি দিব নোৱাৰে, এই প্ৰশ্ন উত্থাপন কৰিব। আপোনালোকে নাচিলে আৰু গালে নহ'ব নে? তেওঁলোকে নাচে গায়, তাৰ কাৰণে কিছুমান মন্ত্ৰী বিধায়কৰ তেওঁলোকৰ কিবা অসুখ বিসুখ আছে নেকি নাজানো, যে নাচিলে গালে তেওঁলোকৰ ভাল হৈ যায়, ৰিলেক্স হৈ, কথা নাজানো। তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিব যে 100 বেডেড মোৰ হস্পিটেলত স্বাস্থ্যৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা নাই কিয়? যিবোৰ প্ৰয়োজনীয় সঁজুলি লাগে, ডক্টৰৰ যোগান ধৰিব লাগে, চিকিৎসক লাগে, নাৰ্ছ লাগে, এইবোৰ নাই কিয়? আজিলৈকে মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং স্থাপন কৰা নহ'ল কিয়? এইবোৰ প্ৰশ্ন কৰিব লাগিব। আৰু এটা ডাঙৰ ঘটনা ঘটিছে, যিসকল আদিবাসী চাহ জনগোষ্ঠী মানুহ আছে, চাহ বাগানত যিসকলে কাম কৰে, ব্ৰহ্মপুত্ৰ উপত্যকাত তেওঁলোকৰ কাৰণে এখন সুকীয়া লেবাৰ পলিচি, তেওঁলোকৰ দৈনিক মজুৰি ব্ৰহ্মপুত্ৰ উপত্যকাত 167 টকা, 167, আৰু ইয়াত আপোনালোকৰ এইটো উপত্যকাত 145, 145 টকা। অৰ্থাৎ যিসকলে দিন মজুৰি কৰে, এইটো বৰাক উপত্যকাতে হওক বা ব্ৰহ্মপুত্ৰ উপত্যকাতে হওক, কিন্তু ইয়াত পাৰ্থক্যটো কেনেকৈ আহিলে?
তেওঁলোকেতো প্ৰতিশ্ৰুতি দিছিল 351 টকা দিম বুলি। 351 টকা নিদি এতিয়া যেতিয়া সমগ্ৰ অসমৰ চাৰিওফালে চৰকাৰৰ বিৰুদ্ধে ৰাইজ জনতা ৰাজপথলৈ ওলাই আহিছিল, তেতিয়া ভয় খাই 30 টকা বঢ়াই দিলে। আগতে তেওঁলোকৰ আছিল এইফালে 115 টকা, বৰাক উপত্যকাত আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত 137 টকা। আমাৰ আন্দোলনৰ প্ৰকোপত ভয় খাই 30 টকা দুয়োফালে বঢ়ালে। তথাপিও বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ আদিবাসী চাহ জনগোষ্ঠীৰ মাজত তেওঁলোকৰ অসমতা যিটো ইনইকুৱেলিটি আজিও থাকি গ'ল। অৰ্থাৎ এইবোৰেই হ'ল তেওঁলোকৰ মানসিকতা। মই যে কৈছো ভাগ ভাগ কৰে, উদাহৰণ মই যে কৈছো তেওঁলোকে কেৱল মাত্ৰ ভাগ বতৰুৱাৰ ৰাজনীতি কৰি, হিন্দু মুছলমানৰ ৰাজনীতি কৰিয়েই তেওঁলোকে ভাবে যে তেওঁলোকে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব। ৰাইজ সেই দিন আৰু বৰ বেছি দীঘলীয়া হ'বলৈ নিদিব। ইয়াৰ সীমা, ইয়াৰ বাউণ্ডেৰী মাৰিব লাগিব 21 চনৰ এপ্ৰিলৰ ভিতৰত। এই 21 চন যে আছে, এপ্ৰিল মাহৰ ভিতৰত, মে' মাহৰ ভিতৰত ইয়াৰ উচিত উত্তৰ দিব লাগিব। আৰু মই সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তলৈ যেতিয়া গৈছো, ৰাইজৰ মৰম, স্নেহ, উৎসাহ, উদ্দীপনা, তেওঁলোকৰ আশীৰ্বাদ, তেওঁলোকৰ শুভাশীষ, তেওঁলোকৰ চকু পানী, মোৰ গাত ধৰি কৰা মৰম দেখি মই বুজি পাইছো যে এইবাৰ অসমত এখন জাতীয়তাবাদৰ চৰকাৰ আহিব, এখন জাতীয়তাবাদী চৰকাৰ আহিব, এখন জাতীয় পৰিষদৰ চৰকাৰ আহিব। এইটো নিশ্চিত। কিন্তু আমি আজি হাইলাকান্দিত থিয় হৈ এটাই কথা আপোনালোকক আহ্বান কৰিছো, আবেদন জনাইছো, যাতে এই চৰকাৰখনত আপোনালোক হাইলাকান্দি জিলা, হাইলাকান্দি সমষ্টি যাতে সকলোৱে অংশগ্ৰহণ কৰিব পাৰে, ইয়াত যাতে আপোনালোকে অংশ ল'ব পাৰে, তাৰ কাৰণে মই আহ্বান জনাব খুজিছো। চৰকাৰত আপোনালোকে অংশ হ'ব লাগিব। মোৰ বিশ্বাস, আজি মই দেখাৰ পাছত, ৰাইজৰ মৰম স্নেহ আৰু চাৰিওফালে উৎসাহ উদ্দীপনা দেখাৰ পিছত মই বিশ্বাস কৰিছো যে ইয়াত 3টা সমষ্টি আছে, নহয় জানো? এইখন জিলাত 3টা সমষ্টি আছে। 3টা সমষ্টিতে এইবাৰ অসম জাতীয় পৰিষদৰ নীলিম পতাকা আকাশত উৰিব, এইটো নিশ্চিত। চৰকাৰত অংশগ্ৰহণ কৰিব 3টা সমষ্টিৰ, কথা নিশ্চিত। গতিকে ৰাইজ, সময় বৰ বেছি নাই, 2টা মাহ আছে। এতিয়া আপোনালোকৰ এই মৰম আৰু আশীৰ্বাদবোৰ, এইবোৰ আপোনালোকে EVM মেচিন বা বেলট পেপাৰত আপোনালোকে ভোটলৈ পৰিৱৰ্তন কৰিব লাগিব। নহলে মোৰ প্ৰতি আপোনালোকৰ যিটো মৰম, মোৰ কাৰণে আপোনালোকে এটা গান আপোনালোকে উলিয়াই দিলে, মোৰ কাৰণে আপোনালোকে ইমান মৰম, চাৰিওফালে য'তে ত'তে মোৰ পোষ্টাৰ মই দেখিছো। মোক যদি সঁচাকৈ ভাল পায়, মোৰ আপোচবিহীন মোৰ চৰিত্ৰক যদি আপোনালোকে সঁচাকৈ ভাল পায়, তেতিয়াহ'লে আপোনালোকে সকলোৱে অসম জাতীয় পৰিষদৰ পক্ষত ভোট দিব লাগিব। অসমত প্ৰতিষ্ঠা কৰিব লাগিব জাতীয়তাবাদৰ এখন চৰকাৰ, য'ৰ পতাকাৰ তলত অসমৰ প্ৰতিটো জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকে একত্ৰিতভাৱে জীয়াই থাকিবৰ কাৰণে সাহস পায়। গতিকে ৰাইজ, মই আশা কৰি আহিছো আপোনালোকৰ ওচৰলৈ যে এইবাৰ ইয়াৰ 15খন আসনত যিমান মোৰ সাম্প্ৰদায়িক শক্তি আছে, সকলো সাম্প্ৰদায়িক শক্তিক পুলিয়ে পোখাই উৎখাত কৰিব লাগিব। যিসমূহ শক্তিয়ে অতদিনে ভোট বেংকৰ ৰাজনীতি কৰি আছিল, তেওঁলোকক পুলিয়ে পোখাই উৎখাত কৰিব লাগিব। আৰু আপোনালোকে নিজৰ সপোনৰ অসমখন, মৰমৰ সমাজখন আপোনালোকে সকলোৱে বিচাৰি লওক, য'ত আমি সকলোৱে মৰমেৰে জীয়াই থাকিম, ইজনে সিজনক ভাই ককাইৰ দৰে জীয়াই থাকিম। ইয়াত কোনোৱে আমি কেতিয়াও নিবিচাৰো যে শামছেৰ সিং হিন্দু হয় নে মুছলিম হয় নে শিখ হয় নে ইছাই হয়। মিল্টন কুইয়াক আমি নুসুধো যে তেওঁ হিন্দু হয় নে শিখ হয় নে মুছলমান হয় নে ইছাই হয়। আমি সুধিম, আমি বুজিম মানুহে মানুহৰ হৃদয়ৰ কথা, মানুহৰ মানৱীয় অনুভূতি। মোক যদি মাৰপিট কৰে, মই যিটো দুখ পাওঁ, এজন মুছলমানক মাৰপিট কৰিলে একে দুখ পায়, এজন শিখক মাৰপিট কৰিলে একে দুখ পায়। মোৰ শৰীৰত যি ৰক্ত আছে, মোৰ যি তেজ আছে, এজন মুছলমান আৰু এজন শিখৰো একে ৰক্ত আছে, এইটো কোনো পৰিৱৰ্তন কৰিব নোৱাৰে। আমি জাতীয় পৰিষদে সেই লক্ষ্য লৈ, মোৰ লগত এগৰাকী খ্ৰীষ্টান, এগৰাকী শিখ, আমি ক'ব খুজিছো, বাৰ্তা দিব খুজিছো যে আমি এই যিটো ভেদাভেদৰ ৰাজনীতি, এই ৰাজনীতিক আমি অৱসান কৰিব খুজিছো, শেষ কৰিব খুজিছো। এইটোৱে শেষ হ'ব অসমৰ
জনগণক আমি বিচাৰিম যে আগন্তুক দিনত আমি সকলোৱে মিলা মিছাৰে আৰু উন্নয়ন এই যে চাৰিওফালে আপোনালোকে যেতিয়া প্ৰশ্ন কৰে যে মোক যে বিনামূলীয়াকৈ চাউল দিছা হয় বিনামূলীয়া চাউল মই দেখোন 60 টকাত আলু কিনিব লাগে আপোনালোকে যেতিয়া প্ৰশ্ন কৰে যে তোমালোকে উজালা আঁচনিত বিনামূলীয়াকৈ গেছৰ যোগান ধৰিছা হয় যোগান দিয়াৰ পিছদিনাখনৰ পৰা গেছৰ দাম কিয় বাঢ়ে এই প্ৰশ্নটো যে আপোনালোকে কৰে যেতিয়া আপোনালোকক বেলেগ ধৰণৰ অৰুণোদয় আঁচনিৰ নামত ধন দিব খোজে ধন দিয়াৰ সময়ত আপোনালোকে যেতিয়া প্ৰশ্ন কৰে যে আমাৰ যে ল'ৰা ছোৱালীবোৰে চাকৰি বাকৰি দিছিল তেওঁলোকে দুৰ্নীতি চাকৰি যিমানে ওলায় প্ৰতিটো চাকৰিত দুৰ্নীতি হয় স্বজন তোষণ হয় তেওঁলোকৰ মন্ত্ৰী MLAৰ অঙহী বঙহীয়ে তেওঁলোকে চাকৰি পায় এইবোৰ কিয় হৈ আছে এইবোৰ প্ৰশ্ন যেতিয়াই সোধে তেতিয়াই মানুহক বিভাজিত কৰে মানুহক সাম্প্ৰদায়িক এটা পৰিৱেশ এটা দি দিয়ে এক চামুচ হিন্দু বা মুছলমান খুৱাই দিয়ে মানুহ বলিয়া হৈ যায় এক চামুচ হিন্দু বা মুছলমান খুৱাই দিয়ে হঠাৎ মানুহে পাহৰি যায় যে মোৰ হয় মোক বিনামূলীয়াকৈ চাউল খুৱাইছে হয় 830 টকা দিছে হয় কিন্তু মোৰ আলুৰ দাম 60 টকা মোৰ পিঁয়াজৰ দাম 80 টকা মোৰ দাইলৰ দাম ইমান টকা মোৰ মিঠাতেলৰ দাম 180 টকা আৰু পাহৰিয়াই যায় যে তেওঁলোকে কৰি থকা খেতি বাতিৰ মাটি ধৰাৰ খাজানা এইখন চৰকাৰৰ দিনতে 3 গুণ বাঢ়িলে বিনামূলীয়াকৈ চাউল দিয়া হয় বিনামূলীয়াকৈ গেছৰ কানেকশ্যন দিয়া হয় উজালা আঁচনিৰ নামত পিছদিনাখনৰ পৰাই গেছ পেট্ৰল ডিজেলৰ দাম বাঢ়ি যায় এইবোৰ কথা মনত ৰাখিব 830 টকা যাব দিনে 100 টকীয়া আহিব এইবোৰ সব আহিব যাব কিন্তু আমি সঁচাৰ্থ আমাৰ যদি ভাল ভৱিষ্যত বিচাৰো ভাল উন্নয়ন আৰু উন্নতি বিচাৰো সকলোৰে হাতত যদি আমি উপাৰ্জনৰ শক্তি দিব খোজো আমি আমাৰ দলটোৱে যিটো কৈছো ঘৰে ঘৰে উপাৰ্জন সকলোকে উপাৰ্জন দিব লাগে মৰ্যাদা সহকাৰে জীয়াই থাকিব লাগে দিছপুৰ দিল্লীৰ ওচৰত ভিক্ষাৰ টোপোলালৈ আমি যাব নালাগে কাৰণ আমাৰ হাত আছে আমাৰ ভৰি আছে আমাৰ মাটি আছে আমাৰ খেতি আছে আমাৰ ট্ৰেক্টৰ আছে আমাৰ নাঙল আছে আমি মাটিত খেতি বাতি কৰি আমি শস্য উৎপাদন কৰো আৰু আমি বিচাৰো আমাৰ যিবোৰ শস্য হয় শাক পাচলি হয় বিক্ৰী কৰিবৰ কাৰণে এখন বজাৰ লাগে য'ত আমি উচিত মূল্য পাওঁ কিন্তু চৰকাৰে তেওঁলোকৰ এজেণ্ট তেওঁলোকৰ মধ্যভোগী যিবোৰ বজাৰসমূহত জাপি দিয়ে তাৰ কাৰণে ৰাইজে ধানৰ দাম নাপায় এতিয়া ধান খেতি শেষ হৈছে অলপ দিনৰ আগত ধানৰ দাম খবৰ কৰক গাঁৱে ভূঞে 600 টকাৰ পৰা 700 টকা অথচ চৰকাৰীভাৱে ধানৰ মূল্য নিৰ্ধাৰণ কৰিছে 1868 টকা 1868 এইটো কিয় কাৰণ দালাল সিন্ডিকেট মধ্যভোগী এইসকলে এই কাম কাজবোৰ কৰি থাকে বজাৰ নাপায় শাক পাচলি উৎপাদন কৰে বজাৰ নাপায় আন কিবা কিবি কাম কাজ কৰে বজাৰ নাপায় এইবোৰ সব সকলো কথা বতৰা চৰকাৰে অসমৰ ৰাইজক জনগণক ন্যায় দিয়া নাই আৰু সেইকাৰণে আমি আমাৰ যিটো উপাৰ্জনৰ যিটো শক্তি এইটো শক্তি দিনে দিনে হেৰুৱাই পেলাইছো আৰু চৰকাৰেও ভাবে যে আমি তেওঁলোকৰ যদি উপাৰ্জন কৰে তেওঁলোক ইণ্ডিপেণ্ডেণ্ট হৈ যাব ইণ্ডিপেণ্ডেণ্ট হৈ যোৱাৰ লগে লগে তেওঁলোকে নিজে চিন্তা কৰিব চৰকাৰৰ কথাত ভুল নাযায় সেইকাৰণে তেওঁলোকে এনেকুৱা ব্যৱস্থা কৰি দিব বিচাৰে যে আজি যদি দুখীয়া ইমান আছিল আৰু বেছি দুখীয়া কৰি দিব পাৰে নেকি তেওঁলোকৰ এইটো চিন্তা সেইকাৰণে এনেকুৱা এটা অৱস্থাত আমাক ৰাখিব বিচাৰে যে তেওঁলোকে বিনামূলীয়া চাউল পালেই যাতে তেওঁলোকে সুখত থাকক সন্তুষ্টি থাকক ৰাইজ এই যে দুখীয়া হৈছে ক'ৰবাত মানুহে যে বিনামূলীয়া চাউলটো তেওঁলোকৰ কাৰণে প্ৰয়োজন সেইটো কৰি দিছে চৰকাৰে ৰাইজক দুখীয়া বনোৱাৰ যন্ত্ৰটো চৰকাৰে বেলেগ নহয় তাৰ কাৰণে দুখ আপোনালোকৰ কোনোবা যদি হয় যে বিনামূলীয়া চাউল তেওঁলোকৰ ঘৰত প্ৰয়োজন আছে তাৰ কাৰণে দুখটো হ'ল মেচিনটো হ'ল দুখীয়া বনোৱা মেচিন হ'ল চৰকাৰ নহ'লে আপোনাক মোক উৎপাদন কৰিব পৰা শক্তি দিলে হ'লে নিজে উপাৰ্জন কৰি আমি নিজে খালো নিজৰ ভৰিত নিজে থিয় হওঁ নিজৰ ল'ৰা ছোৱালীক পঢ়ালো নিজে উপাৰ্জন কৰিলো ধনী হ'লো মই ধান খেতি কৰাৰ পিছত আলু দাইল পিঁয়াজ মিঠাতেল কিনিব পৰা শক্তি আৰু দম মোৰ নিজৰ গাত থাকিলে হ'লে কিন্তু এই কামটো চৰকাৰে কৰিব নোখোজে কিন্তু ৰাইজ মনত ৰাখিব চৰকাৰে যি দিয়ে এইবোৰ সকলো লৈ ল'ব 830 টকা 100 টকীয়া বিনামূলীয়া সোণ উজালা আঁচনি যিমানবোৰ আছে লেপটপ আছে স্কুটি আছে সব লৈ ল'ব এইবোৰ কাৰণ এইবোৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মাৰ তেওঁলোকে ঘৰত তেওঁলোকে ঘটি থোৱা ধনৰ পইচা নহয় এই আপোনাৰ মোৰ পইচা আপোনাৰ মোৰ কৰ কাটল টেক্স দি দিয়া পইচা ৰাইজ
যি দিয়ে সকলো ল'ব, 830 টকা দিলেও ল'ব, 8,300 টকা দিলেও ল'ব, কিন্তু মগজু বিক্ৰী নকৰিব, নিজৰ মূল কেতিয়াও বিক্ৰী নকৰিব, নিজৰ বিবেক বিক্ৰী নকৰিব। তেওঁলোকৰ এই হিতাধিকাৰী আঁচনিসমূহৰ ভয়ত বা লোভত আপোনালোকে তেওঁলোকক ভোটদান নকৰিব। ৰাইজ, তেওঁলোকে দুদিনৰ কাৰণে সুখ দি 5 বছৰৰ কাৰণে আপোনালোক দুখ দি দিব। সুখ আপোনালোকে পাব 2 মাহ, 5 বছৰীয়া বা 10 বছৰীয়া অসুখত দুখত আপোনালোক থাকিব লাগিব। গতিকে এতিয়া সিদ্ধান্ত লোৱাৰ সময়। গতিকে আমি ভাবোঁ যে আগন্তুক দিনত আপোনালোকে সেই চিন্তাৰে আগবাঢ়ি যাব। মই বক্তব্যৰ মাজতে মই ক'ব খুজিছোঁ, এগৰাকী জনপ্ৰতিনিধি বদৰপুৰ সমষ্টিৰ বিধায়ক জামাল উদ্দিন আহমদ ডাঙৰীয়া আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল। গতিকে মই তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আমি অসম জাতীয় পৰিষদৰ পৰিয়ালৰ তৰফৰ পৰাও এইগৰাকী ব্যক্তিৰ আমি শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। মই বহু দীঘলীয়া কথা নকওঁ, বহু বিষয় আপোনালোকৰ আগত মই বহু দিনৰ পৰা ৰাজহুৱাকৈ কৈ আহিছোঁ। এই অঞ্চলৰ যিবোৰ বিষয় আছে সেইবোৰ বিষয়েও মই আপোনালোকৰ আগত ইতিমধ্যে উল্লেখ কৰিলোঁ। এতিয়া মূল কথাটো হ'ল যে কেইটামান জাতীয় বিষয়, জাতীয় ইছ্যু আছে। আপোনালোক সকলোৱে জানে যে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী NRC প্ৰস্তুত কৰা হৈছিল। NRCখন প্ৰস্তুত কৰাৰ সময়ত চৰকাৰৰ সদায় এটা ষড়যন্ত্ৰ আছিল যে NRCখনৰ যোগেদি তেওঁলোকে মুনাফা লাভ কৰিব, এটা সাম্প্ৰদায়িক কমিউনেল পলিটিক্স কৰিব। সেইকাৰণে যেতিয়াই যিসকল মানুহৰ বৈধ নথি পত্ৰ আছে, যিসকল বৈধ ভাৰতীয় নাগৰিক হয়, তেওঁলোকৰ নাম সন্নিৱিষ্ট হোৱাৰ কথাটোত তেওঁলোকে কেতিয়াও মৌন হৈ আছে বা তেওঁলোকে কোনো ধৰণৰ সক্ৰিয়ভাৱে কাম কাজ কৰা নাই। সেইকাৰণে এই যে কিছু ব্যক্তি বৈধ ভাৰতীয় নাগৰিক যিসকল আছে, যিসকলৰ ওচৰত নথি পত্ৰ আছে, সেইসকল ব্যক্তি আজি যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত তেওঁলোকৰ নাম সোমোৱাব নোৱাৰিলে, তাৰ কাৰণে দায়ী হ'ল অসম চৰকাৰ, এই বিজেপি নেতৃত্বাধীন চৰকাৰখন। কাৰণ এখন ৰাজ্যত প্ৰতিগৰাকী ব্যক্তিৰ সুখ দুখৰ খবৰ ৰখাটো চৰকাৰৰ নৈতিক, সাংবিধানিক, মৌলিক দায়িত্ব। আজি যদি কোনোবা এগৰাকী ব্যক্তি অসুবিধাত পৰিছে, নাগৰিকত্বৰ দৰে অতি গুৰুত্বপূৰ্ণ বিষয় এটাত যদি কোনোবা অসুবিধাৰ সন্মুখীন হৈছে, এই বিষয়টো নিষ্পত্তি কৰাৰ দায়িত্ব চৰকাৰ। চৰকাৰে একো নকৰিলে, তেওঁলোকে বাট এৰি দিলে, তেওঁলোকে চেষ্টা কৰিলে যাতে কেনেবাকে হিন্দু মুছলমান যাতে হয়, NRC যদি আহে হিন্দু মুছলমান যদি হয়, তাৰ কাৰণে তেওঁলোকে ৰৈ থাকিলে। তেওঁলোকৰ প্ৰতিযোগিতা হ'ল যে মুছলমান বিদেশী বেছিকৈ বাদ পৰে নে হিন্দু বিদেশী বেছিকৈ বাদ পৰে, এইটোক লৈ তেওঁলোকৰ প্ৰতিযোগিতা। আমি আমাৰ স্থিতি স্পষ্ট, যিসকল বৈধ ভাৰতীয় নাগৰিক আছে, যাৰ ওচৰত নথি পত্ৰ আছে, প্ৰতিগৰাকী ব্যক্তিৰ নাম NRCত সন্নিৱিষ্ট হ'ব লাগিব। ইয়াক লৈ কোনো হাৰাশাস্তি কৰাৰ কথা কেতিয়াও নচলিব, এই কথা স্পষ্ট। চৰকাৰে নিৰাপত্তা দিয়াটো দায়িত্ব, তাৰ উল্টাই চৰকাৰে আকৌ হাৰাশাস্তি দিছে অসমৰ জনসাধাৰণক, নাগৰিকক। গতিকে আমি এটা কথা ক'ব খুজিছোঁ, অসম জাতীয় পৰিষদৰ চৰকাৰ আহিলে যিসকল বৈধ ভাৰতীয় নাগৰিক, যাৰ ওচৰত নথি পত্ৰ আছে, যিসকলৰ নাম NRCত নাই বা NRCৰ পৰা কৰ্তন কৰিছে, তেওঁলোকৰ নাম সন্নিৱিষ্ট কৰিবৰ কাৰণে অসম জাতীয় পৰিষদে ন্যায়িকভাৱে আমি সহযোগিতা আগবঢ়াম, লিগেল একদিন ন্যায়িক আমি সহযোগিতা আগবঢ়াম। গতিকে অসমত বসবাস কৰা 71 চনৰ 25 মাৰ্চৰ আগত অহা কোনো এগৰাকী ব্যক্তিয়ে কেতিয়াও নিজৰ নাগৰিকত্বক লৈ, নিজৰ অধিকাৰক লৈ, নিজৰ ভৱিষ্যতক লৈ কেতিয়াও চিন্তাত থাকিব নালাগে। সকলো ব্যক্তিক 71 চনৰ আগত অহা সকলো ব্যক্তিক সংবিধান প্ৰদত্ত অধিকাৰ দিয়াৰ দায়িত্ব অসম জাতীয় পৰিষদৰ। কোনো শংকাত থাকিব নালাগে, কোনো চিন্তাত থাকিব নালাগে, আৰু কাকো ইয়াক লৈ ৰাজনীতি কৰিবলৈ দিয়া নহ'ব। 51-71ৰ মাজৰ ব্যক্তিসকলক লৈ অতদিনে কংগ্ৰেছ, বিজেপিয়ে যি ষড়যন্ত্ৰৰ ৰাজনীতি কৰিছে, সেই ৰাজনীতি হ'বলৈ আমি অসম জাতীয় পৰিষদে কেতিয়াও এৰি নিদিওঁ। গতিকে ভাৰতীয় নাগৰিক কেতিয়াও শংকাত, চিন্তাত, সন্দেহত, অধিকাৰ হেৰুৱাই ভয়ত থাকিব নালাগে। ৰাইজ, এই কথা স্পষ্ট।
আমি সকলোৱে অসম আন্দোলনৰ সময়ত আমি একেলগে দুয়োটা উপত্যকাৰ আন্দোলনত জড়িত হৈছিলো। ৰাইজে সকলোৱে এইটো কথা মানিলে যে ৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশালৈকে অহা সকলো ব্যক্তি আমি একেলগে একত্ৰিতভাৱে আমি আগবাঢ়ি যাম। আমি সকলোৱে অসমৰ সমাজ জীৱনক আগবঢ়াই লৈ যাম। তেওঁলোকক সংবিধানে নাগৰিকত্ব দিছে। সংবিধানত নাগৰিকত্ব সম্পৰ্কীয় এটা বিশেষ দফাত এই কথাটো স্পষ্টভাৱে উল্লেখ আছে। গতিকে অসমৰ ৰাইজে এই কথাত কোনো দ্বিধাবোধ নাই, কোনো সন্দেহ নাই, শংকা নাই, কোনো বিভ্ৰান্তি নাই, কোনো ষড়যন্ত্ৰ হোৱাটো উচিত নহয় যে ৭১ চনৰ ২৫ মাৰ্চৰ আগত আমি সকলোৱে একেলগে সন্মিলিতভাৱে অসমৰ জাতীয় জীৱনৰ যাত্ৰাক আমি আগবঢ়াই লৈ যাব খুজিছোঁ। কিন্তু এটা কথা আমি লগে লগে ক'ব খুজিছোঁ যে ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা এগৰাকীও হিন্দু বা মুছলমান বিদেশীক অসমত আমি থাকিবলৈ নিদিয়ে, এই কথা স্পষ্ট। অসম চুক্তিয়ে যি কৈছে সেই মৰ্মে আমি আগবাঢ়ি যাম। গতিকে ৰাইজ, আমাৰ স্পষ্ট দৃষ্টিভংগী জাপি দিয়াৰ সময়তো আমি এইবোৰ কথা কৈছিলো যে নাগৰিকত্ব সংশোধনী আইন জাপি দিব খুজিছে সাম্প্ৰদায়িক দৃষ্টিভংগীৰে। লক্ষ্য এটাই সাম্প্ৰদায়িক মেৰুকৰণ, হিন্দু মুছলমানৰ মাজত বিভাজনৰ ৰাজনীতি। তাৰ কাৰণে ভাৰতবৰ্ষৰ সংবিধানৰ সেকুলাৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰকো তেওঁলোকে পদাঘাত কৰি নাইকিয়া কৰি তেওঁলোকে ইয়াক জাপি দিব খুজিছে, বুলডোজ কৰি দিব খুজিছে অসমৰ মানুহৰ সত্তাক, চিন্তাক, আদৰ্শ, যাতে সৰ্বকালৰ কাৰণে এখন অসমৰ জনগণে মূৰ দুৱাই জীয়াই থাকিব লাগে। আমি কেতিয়াও মূৰ দুৱাই জীয়াই থকা মানুহ অসমৰ মানুহ নহয়। আমি নিজৰ মূৰ পোন কৰি, শিৰ উচ্চ কৰি, মেৰুদণ্ড পোনাই জীয়াই থকা মানুহ অসমৰ ৰাইজ। গতিকে দিল্লীক আমি কৈ দিব খুজিছো, আজি এই সময়ত যি সময়ত দেখিছে দিল্লীত কৃষকে আন্দোলন কৰি থকাৰ সময়ত কেনেকৈ অন্যায় অত্যাচাৰ কৰিছে। ন্যায্য প্ৰাপ্তিৰ কাৰণে যেতিয়া আন্দোলন কৰে তেতিয়াই অত্যাচাৰ হয়। লাইকা দহিয়া তিনিচুকীয়াত দেখিছে নহয়, তিনিচুকীয়া লাইকা দহিয়াৰ মানুহে নিজৰ মাটিৰ পট্টা বিচাৰি আন্দোলন কৰিবলৈ যাওঁতে তেওঁলোকক কেনেকৈ অত্যাচাৰ কৰা হৈছে। এতিয়াও প্ৰায় ২৭টা দিন ৰাজপথৰ ওপৰত আন্দোলন কৰিছে। মই নিশা এটা গোটেই নিশা গৈ তেওঁলোকৰ আন্দোলনৰ লগত মই জড়িত হৈ আছো। গতিকে অসমৰ মানুহে নিজৰ মাটি ভেটিৰ অধিকাৰ বিচাৰিলে মাটি ভেটিৰ অধিকাৰ নিদিয়ে, ওলোটাই তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰা হয়, তেওঁলোকক গুলীয়াই হত্যা কৰা হয়, তেওঁলোকক শ্বহীদ কৰি দিয়া হয়, মাতৃৰ বুকু সুদা কৰি দিয়া হয়, মাতৃৰ চকুলো প্ৰতি তেওঁলোকৰ তিল বানো ভক্ষেপ নাই চৰকাৰৰ। গতিকে এতিয়া আমি সকলোৱে এই যিটো এটা স্বৈৰতান্ত্ৰিক মানসিকতাৰে কাম কাজ কৰিব খোজা এখন চৰকাৰ, ফেচিষ্ট এখন চৰকাৰৰ বিৰুদ্ধে আমি সকলোৱে সংকল্প ল'ব লাগিব, মাৰ বান্ধি থিয় হ'ব লাগিব। এই যিবোৰ সাম্প্ৰদায়িক চিন্তা, অসম বিৰোধী যিবোৰ সিদ্ধান্ত আছে দিল্লীয়ে জাপি দিব খুজিছে, ইয়াৰ বিৰুদ্ধে আমি সকলোৱে একেলগে এনেকুৱা ধৰণৰ চিন্তা, এনেকুৱা ধৰণৰ তেওঁলোকৰ যিবোৰ পৰিকল্পনা সেইবোৰক ওপৰাই অসমত যাতে এই শক্তিসমূহক অসমৰ মাটিৰ পৰা আমি সকলোৱে পুলিয়ে পোখাই উৎখাত কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। গতিকে ৰাইজ, মই আগন্তুক দিনত আমি আশা ৰাখিম আমি এখন ভাল অসম পাম। আমি সপোনত বিচাৰি থকা যিখন সুন্দৰ অসম, য'ত আমি প্ৰত্যেকেই একেলগে বসবাস কৰিছোঁ, আমাৰ মাজত যিটো মানসিক দূৰত্ব, বৰাক ব্ৰহ্মপুত্ৰ, এই যিটো দূৰত্ব নাইকিয়া হৈ যাব। আমি একেলগে সমন্বয়ৰ জয়গান গাম, আমি একেলগে মানৱীয়তাৰ মানুহৰ জয়গান গাম। আমি ইয়াত কেতিয়াও হিন্দু, মুছলমান, শিখ, জৈন, পাৰ্চী, বৌদ্ধ আমি বিচাৰ নকৰোঁ। আমি সকলোৱে অসমৰ ৰাইজৰ কাৰণে, অসমৰ জনগণৰ কাৰণে ভাতৃত্ববোধ, মানৱীয় চিন্তা চৰ্চাৰে আমি আগবাঢ়ি যাম, য'ত আমি আমাৰ মানৱীয় প্ৰমূল্য আৰু আদৰ্শক প্ৰথম স্থানত দিম। আৰু সেই আদৰ্শ, সেই চিন্তা বিচাৰি পাব কেৱল মাত্ৰ অসম জাতীয় পৰিষদৰ পতাকাৰ তলত, এই কথা নিশ্চিত। গতিকে ৰাইজ, অসম জাতীয় পৰিষদৰ এই যিটো যাত্ৰা, এই যিটো আদৰ্শ, এই যিটো দৰ্শন, এই যিটো ফিলচফি, ইয়াক শক্তিশালী কৰোঁ। আমি সকলোৱে আহি এই যাত্ৰাত, এই আন্দোলনত চামিল হওঁ। আমি অসমৰ জনগণক, অসমৰ ৰাইজক এটা শক্তিশালী ভৱিষ্যত, সুন্দৰ ভৱিষ্যত উপহাৰ দিওঁ। আহক ৰাইজ, অসম জাতীয় পৰিষদৰ নীলিম পতাকাৰ তলত আমি সকলোৱে থিয় হৈ, একত্ৰিত হৈ অসমৰ জয়গান গাওঁ, জয় অসম ধ্বনি দিওঁ। অসমৰ মানুহক পৃথিৱীৰ মানুহৰ আগত শক্তিশালী সংস্কৃতিবান মানুহ হিচাপে চিনাকি তুলি ধৰোঁ। সেই কামনাৰে, সেই আহ্বানেৰে মই সকলোকে এই যাত্ৰাত চামিল হ'বৰ কাৰণে আহ্বান জনাই মই মোৰ বক্তব্য সামৰণি মাৰিব কৈছোঁ। ধন্যবাদ। জয় অসম।